আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ শাল মাছৰ এটা ৰেচিপি। এইটো শাল মাছ 2 কেজি ওপৰত আছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। চাই থাকক। প্ৰথমতে কেমেৰাত দেখোঁতে অকণমান সৰু সৰু লাগিছে চাগে, এতিয়া সৰু এটাও আছে। যে কি নহওক চাফা কৰি থকা হৈছে, আমাৰ অমিতে কৰিছে। লগতে মানে ধুনীয়াকৈ কাটি বাছি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম আৰু দেই। আজি মূলাৰ সৈতে বনাম। এয়া চাওক, আটাইখিনি নবনাওঁ, আধাখিনি থৈ দিম, আধাখিনি বনাম। লগতে মূলাৰ সৈতে বনাম। কেনেধৰণে বনাম আপোনালোকে চাই থাকক। এনেকুৱা মাছবিলাক খাবলৈ বহুতেই সোৱাদ লগা হয়। মাছখিনি সমানে মানে দুভাগ কৰি ল'লোঁ। এতিয়া যিখিনি মানে মই ফ্ৰিজত থ'ম সেইখিনিত মাত্ৰ হালধিয়ে দিছোঁ। যিখিনি এতিয়া বনাবলৈ লৈছোঁ এয়া আকৌ হালধি নিমখ দুয়োটাই মিশ্ৰণ কৰি লৈছোঁ। যিহেতু আপোনাৰ নিমখ যদি মিশ্ৰণ কৰি থওঁ কোমল হৈ যাব মাছখিনি, সেইবাবে ইয়াত মাথা পিছা সৰু মাছটো সকলোখিনি দি দিলোঁ। এয়া মই মূলাৰ সৈতে বনাম দেই। আপোনালোকে লক্ষ্য কৰিবচোন, মূলাৰ সৈতে খাবলৈ বহুত ভাল লাগে। আদা নহৰু ধনিয়া, আদা নহৰু ধনিয়াটো লাগেই আৰু। মাছ এয়া চব দুভাগ কৰি পেলালোঁ। সেইখিনি যিহেতু ৰাখি থ'ম সেইবাবে মাত্ৰ হালধীয়া সানিছোঁ। এতিয়া মূলাকেইটাও খুব ধুনীয়াকৈ চাফা কৰি লওঁ। আপোনালোকে চাই থাকক মই কেনেধৰণে বনাম। মাছখিনি হাফ ফ্ৰাই কৰি উলিয়াই ল'লোঁ। আদা নহৰু পিঁয়াজ আটাইখিনি তেলতে যোগ কৰি দিলোঁ, মানে যিকণ তেল বাচিছিল আৰু মাছখিনি ভাজি পেলাই। এতিয়া ইয়াতে মূলাখিনিও যোগ কৰি দিম, অকণমান সুন্দৰকৈ ভাজি ল'ম। নহৰু ৰঙা মূলাৰ লগত মাছ। মছলাখিনি সুন্দৰকৈ হৈ গ'ল। এতিয়া মূলাখিনি যোগ কৰি দিলোঁ। 2-3 মিনিট সুন্দৰকৈ ভাজি দিছোঁ। এতিয়া লাহেকৈ যোগ কৰি গৰম গৰম পানী। এতিয়া মাছখিনি যোগ কৰি দিলোঁ। আৰু অকণমান গৰম পানী যোগ কৰিব লাগিব, যিহেতু মাছখিনি অকণমান সৰহ। এতিয়া চাওক ধুনীয়াকৈ উতলি আছে। 10 মিনিট উতলাই দিলোঁ, সুন্দৰকৈ হৈ গ'ল। শেষত দি দিলোঁ কেঁচা কেঁচা ধনিয়া পাত। কেনেকুৱা লাগিলে ৰেচিপিটো জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।